বন্ধুসকল ফাইনালি 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে যি টেষ্ট মেচ হ'বলগীয়া আছে ভাৰতীয় দলৰ আৰু সেই টেষ্ট সিৰিজৰ কাৰণে প্ৰথম মেচৰ বাবে ভাৰতীয় নিৰ্বাচন কমিটিয়ে 16 সদস্যৰ দল ঘোষণা কৰি দিছে আৰু সেই 16 সদস্যৰ দলত কোন কোন আছে তাৰ সম্পৰ্কে আমি কথা পাতিম। অধিনায়ক হিচাপে ৰোহিত শৰ্মা আছে আৰু যশস্বী জয়সৱাল অধিনায়ক ৰোহিত শৰ্মাৰ লগতে অপেনিং কৰিব আৰু শুভমান গিলক 3 নম্বৰ স্থানতে ৰখা হৈছে আৰু এই সিৰিজতো দেখা গৈছে যে চেতেশ্বৰ পূজাৰাক স্থান দিয়া নাই আৰু ভাৰতীয় নিৰ্বাচন কমিটিয়ে হয়তো চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ চিন্তা ভাৱনা বাদ দিছে আৰু এই দুজন খেলুৱৈক বাদ দি আগলৈকে চিন্তা কৰিছে নিৰ্বাচন কমিটিয়ে আৰু 4 নম্বৰত চাব গ'লে বিৰাট কোহলি উভতি আহিছে টেষ্ট সিৰিজত। ইয়াৰ পিছতে কে এল ৰাহুলে টেষ্ট সিৰিজত পুনৰ এবাৰ স্থান পাইছে আৰু কে এল ৰাহুলে দিলীপ ট্ৰফিত ভাল পাৰফৰ্মেঞ্চ কৰিছিলে দুটা ইনিংছতে। প্ৰথম ইনিংছত ৰান ইমান দীঘলীয়া কৰিব পৰা নাছিল যদিও 37 ৰান কৰিছিল যদিও এই 37 ৰানৰ ইনিংছত 111টাকৈ বলৰ সন্মুখীন কৰিছিল কে এল ৰাহুলে আৰু সম্পূৰ্ণ প্ৰপাৰ টেষ্ট ইনিংছ খেলিছিলে কে এল ৰাহুলে আৰু এই ইনিংছৰ মূলতেই হয়তো কে এল ৰাহুলক পুনৰ এবাৰ ভাৰতীয় দলত বেক কৰা গৈছে আৰু দেখা গৈছে যে ছাৰফৰাজ খানেও পুনৰ এবাৰ স্থান পাইছে আৰু এয়া ছাৰফৰাজ খানৰ ফেন্সসকলৰ কাৰণে ভাল খবৰ, কাৰণ ভাৰতীয় নিৰ্বাচন কমিটিৰো হয়তো ছাৰফৰাজ খানৰ ওপৰত এটা বিশ্বাস জাগি উঠিছে আৰু ছাৰফৰাজ খানেও দ্বিতীয় ইনিংছত ভাল প্ৰদৰ্শন কৰিছিলে দিলীপ ট্ৰফিৰ মেচখনত আৰু দেখা গৈছে ঋষভ পান্ত সুদীৰ্ঘ 2 বছৰৰ অন্তত ভাৰতীয় টেষ্ট স্কোৱাডত উভতি আহিছে ঋষভ পান্তে আৰু হয়তো বা প্ৰথম উইকেট কিপাৰ চইচ হিচাপে ঋষভ পান্তে খেলিব প্লেইং 11ত আৰু দ্বিতীয়গৰাকী উইকেট কিপাৰ বেটাৰ হিচাপে ধ্ৰুৱ জুৰেলক স্থান দিয়া হৈছে আৰু ধ্ৰুৱ জুৰেলে স্থান পাইছে যদিও প্লেইং 11ত খেলাৰ সম্ভাৱনা অতি কম থাকিব আৰু স্পিনাৰ হিচাপে 4জনকৈ স্পিন বলাৰক স্থান দিয়া হৈছে। ইয়াৰ ভিতৰতে ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ আছে। ফাষ্ট বলাৰ হিচাপে চাব গ'লে মহম্মদ সিৰাজ, আকাশদ্বীপ আৰু যশপ্ৰীত বুমৰাহ আছে আৰু প্ৰথমবাৰৰ কাৰণে ভাৰতীয় টেষ্ট স্কোৱাডত স্থান পাইছে য়শ দয়াল আৰু য়শ দয়ালে যি ধৰণে IPLত ভাল পাৰফৰ্মেঞ্চ কৰিছিলে আৰু বিগত 2 বছৰত ডমেষ্টিক লেভেলৰ ক্ৰিকেটত যি ধৰণে প্ৰদৰ্শন কৰিছে এই প্ৰদৰ্শনৰ ওপৰতো ভিত্তি কৰি য়শ দয়ালক টেষ্ট স্কোৱাডত স্থান দিয়া হৈছে। বন্ধুসকল ভাৰতীয় দলে ঘোষণা কৰা যি 16 সদস্যৰ দল আছিল এয়াই আছিলে আৰু এই স্কোৱাডৰ পৰা প্লেইং 11ত কোনে কোনে স্থান পাব পাৰে তাৰ সম্পৰ্কে আন এটা ভিডিঅ' লৈ বেলেগ এদিন উপস্থিত হ'ম। আজিলৈ এইখিনিয়ে আপডেট আছিল। ধন্যবাদ।